স্বাগতম জনাইছোঁ মোৰ এই নতুন ভিডিঅ'টোলৈ। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমৰ পৰা চাই আহিছে সেইসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ আহিছে সেইসকলকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো আজি লাষ্টলৈকে চাই থাককচোন। আজি মই ভাল পোৱা বস্তু আনিছিল, কিন্তু আনিলে কি হ'ব মানে কি জানেনে, মই নাখাওঁ মই। ইপিনে পূৰা ধুই পাখলি লৈছি, ধুনীয়াকৈ চব যোগাৰ কৰি লৈছি। আদা ৰচুন দালচেনি পূৰা থেতলি আছে গিলাচটোতে। আৰু এইপিনে চাওকচোন মাংস একেলগে খাব, কমকৈ আনলি হয়। মোক কৈছে কমকৈ নাভয় বোলে, এটা হাঁহ 1 কেজিৰো বেছি আছে, দুটাই আনছি বোলে। আনি পেলাই চাওকচোন, মানে কমকৈ আনলি হয়। মই ইমান ভাল পাওঁ, মই ভাল পাওঁ। 4 মাহ হৈছে আৰু তুমি কি কৈছা মই জল্দি যাবা 8 বছৰ হ'ব বুলি। খালি কি হ'ব, খালি একো নহয় বোলে, ঔষধ খালি হ'ল বেমাৰ হ'লে, সেনা কিবা কথা। তেল নাই ভালে, এই তেল নোহোৱাৰ কাৰণে ইমান এটা ভাল পাইছোঁ মই, মানে হাগাৰ বন পাইছোঁ। এই তেল নাই, তেলৰ সেইখিনি তেল দি বনাব লাগে। কাৰণ পৰহি দিনত আনিছিলোঁ আধা লিটাৰ তেল, নায়ে আজি, কাৰণ মাছ মাংস খোৱাৰ উৎপাদতে। চাওঁ কিমান, হ'ব দে। তোমাৰ এইখিনি বেছিহে হৈছে, তুমি ইমান তেল দি খালি বৈ আহে। ইমান তেল দি নাখাওঁ, হাঁহৰ লগত বহুত তেল আটা। আৰু এইপিনে মাংস আদা ভজা হৈছে, ইয়াতে মছলাখিনি দিছি, গৰম মছলা, চাহী মছলা, আদা ৰচুন বিলাহী আলু অমিতা এইবিলাক ধুনীয়াকৈ ভাজিছে। এতিয়া আদা ভজা গৈছে, আৰু অলপ সময় ভাজি ল'ব লাগিব। আৰু এইপিনে মাইনা গা ধুই আহিল আমাৰ। আজি ফ্ৰক পিন্ধিছি, ফ্ৰক নিপিন্ধে না। কমৰ কিমান ফ্ৰক আছে ন, মই একদিনো পিন্ধা নাই না। কচোন মই ফ্ৰক নিপিন্ধোঁ, দাঙি দাঙি দিওঁ। আৰু এইপিনে মাইনাই মানে বিচনাখনত মানে কি, এই যে কাঠ বাকলাৰ কাৰণ আছে, তাৰমানে কাঠ বাকলাই আমাৰ এখন বেলেগ বিচনা আছিল না, তেতিয়া আনিলোঁ। আনিলে কিনি আনিছিলোঁ জানেনে, 80 টাকাত আনিছিলোঁ। আনি পেলাই মই থকা কেইদিন থাকক তাতে, পাৰাই থাকক। আৰু এনে মাইনাটো মুটি দিয়ে না, মুটি দিলি এনে প্লাইডক লাগি যায়, এইগিলা মুটিগিলা পচি গৈছি না, এনে প্লাইডখনক লাগি যায়। তাত চিকিখিনি থাকিলে অলপমান বস্তা চস্তা থাকিলে অলপমান প্লাইডক লাগি নাযায়, প্লাইডখন থাকিব দুদিনমান। আপুনি টচক টচকটো মেলি দিছোঁ। গা ধুই থকা হৈছে, তাই নুমি নাহে। তাৰপিছত কিবা কৰি পানীখিনি সেই কৰি দিলোঁ, ঠেলাই দিলোঁ। কি হ'ল হা? আৰু ইপিনে আমাৰ মানে মগ মই বহুত কেইটা কিনো ভাঙি ভাঙি যায়, কিন্তু এই মগটো মই চিলাই দিছোঁ। কেনে আছে চাওকচোন। মই এওঁ কৈছি ক'ত শিকছা বোলে, মই শিকছোঁ দেই, চিলাই দিছোঁ। মই কলাম ভৰিছোঁ তাতে। নুডলছ খাইছে, নুডলছ লাভাৰ ন। নুডলছ খোৱা তুমি? মামাহঁতৰ তাতে যাই পেলাই কিন্তু নুডলছ খাবা শিকি গেলা ন। খাওঁ যাব ভৰিছিলোঁ ভাঙি, কলামান কচি ৰাখিছি। ইপিনে আকৌ পূৰা লাইট টাইট দিয়া নাই, ভিডিঅ' কৰিছিলোঁ, ক'লা ক'লা দেখা হৈছে। এতিয়া লাইট দিলোঁ অলপমান। আৰু ইপিনে মাংস ধুনীয়া কালাৰ ভাজা হৈছে নেকি, দিয়া নাই পানী লৈ লওঁ মই গোটেই খাব নোৱাৰা বস্তু গান জিভাৰ পানীকেইটা মাৰি পেলাই একদম গা ধুব পৰা হৈছে। ইপিনে যিহেতু মাংস হ'ল পূৰা ৰেডি হৈ গৈছে, এওঁ কৈছে মোক ভাত দিয়া। এতিয়া মই বোলো ভাতটো পুৱা ধৰক একবাৰ বনালোঁ, অলপ ঠাণ্ডা ভাত আছে আৰু অলপ গৰম ভাত আছে। এতিয়া কি কৰোঁ, মানে ভাত মই 2বাৰ বনোৱা গৈছে আজি। মানে কি কওঁ, মানে আজি চাউল নাছিল দিয়ক না, তাতে 3টা ডিজাইনৰ চাউল মানে আছে অলপ, গতিকে একবাৰ বহালোঁ তাৰে 2টামান ৰ'ল, আৰু একবাৰ বহালোঁ তাৰে 2টামান ৰ'ল, আৰু সেনে আনিছে। হৈ পেলাই এওঁ মোক তাকে আৰু মানে কৈ আছে বোলে, মোক দেখছি না বোলো ঠাণ্ডা ভাত দিছে, সেনেকৈ কৈ আছে আৰু মোক কৈ আছে। সেইটো পিনে মই বোলে একো নহয় দিয়া, ঠাণ্ডা হ'লেতো বেলেগ ঠাণ্ডা নহয় সেনেকৈ খাব পাৰি। মইতো সেনেকৈ ভাত খাওঁৱেই, বাহিৰা ভাতো খাওঁ। আৰু আমাৰ এওঁৰ মানে কি বাহিৰ ভাতটো নাখায়। তাৰপিছত সিপিনে এওঁক দিয়াৰ পিছত আৰু মাইনা আৰু মোৰ কাৰণে নহয় জগাৰ কৰিব লাগিল। মাইনাক যিহেতু হাঁহৰ মাংস নোখোৱাওঁ, সেইটো কাৰণে আৰু মোক কৈ আছে যি একো নহয় খাই দে বোলে কৈ আছে। মই খাব ইচ্ছা কৰা নাই, তথাপিও কিজানিনে কিবা এটা মানে হাঁহৰ মাংস খাই পাঠাৰ মাংস খাই বহুত ভাল পাওঁ মই, কিন্তু খাব নোৱাৰিলে একদম কিবা লাগে, মানে একদম পূৰা কৈছোঁ না বেয়া লাগিছে। সেইটো কাৰণে মাইনা আৰু মোক লাগি বোলো দালি অলপমান বহি দিওঁ। তাৰপিছত ইপিনে আৰু ভাবিলোঁ যি মই বোলো হেৰি বনাওঁ, দালিকে বনাওঁ আলু দালিত দি। তাৰপিছত আৰু মনটো নকাল, মই বোলো এই মাইনাই দিওঁ কেতিয়াবা মানে আলু সানি যদি ভাত দিওঁ কেতিয়াবা খাই বোলে আলু সনা আৰু
ভাতে বহি দিওঁ বুলি কৈ পেলাই আৰু আলু এটা আৰু ভাত আমাৰ বহি দিলোঁ। আৰু আমাৰ এওঁ ভাত বনোৱাটো বহুত ভালে পায় ভাত বনাই কিনে, কিন্তু পিছৰ মানে কি ক'ম পিছত আৰু চাফা কৰি থাকক আৰু আপুনি আৰু যিমান পাৰে সিমানৰ পৰা। মই পানী এটা দেখা পাইছে পাই পেলাই পূৰা পৰিব পালি ক'ত আছে আছোঁ পানী নিদিম নেকি? এনেই দিয়ে খাব নোৱাৰে ভাতৰ জ্বালা আঞ্জাৰ জ্বালা, কিন্তু এইগিলা নুডলছ এইগিলাখনৰ জ্বালা পূৰা খাব পাৰে। ধৰা গিলাচটো ধৰি লোৱা নিজে ধৰি লোৱা পৰি নিদিব, কিন্তু ফেলে নিদিবা গিলাচটো এতিয়া দিয়া পৰি যাব গিলাচটো কেনেকৈ ধৰ। আৰু পিনে মই যে বিয়াত লোৱা বস্তুগিলা এনা এনেকৈ ভাংছি এটাও নাই। এইকেইদিন সেই লাৰি আছে এইগিলাখন নাই যোৰাগিলা এতিয়া হেৰি আছিল এটাও নাই, চব ভাঙি আছিল তোমাৰ। এই দিয়ে খেলে কত খেলনা আছে এইগিলা নাই খেলনা এইকেইটাত এই থোৱা গোটাকেইটাত আছে। তাৰপিছত ইপিনে আপোনাৰ এই মেখান খেলনা এই মেখান এই মেখান, তাৰপিছত এই তাত তলত পৰিও আছে আৰু ইপিনে থোৱা হৈছে ঘৰি থৈছোঁ, কিন্তু তাই খেলনাত বেছি মনোযোগ নাই। এইগিলা মোৰ মনি হেৰিগিলাক আৰু ইপিনে এইবিলাক চিন একদিনো পিন্ধা নাই। এই চিনচি মই কালি এনে ধুলি কৰিছোঁ এইগিলা গাঁঠি চাঠি সৰকৈ ফেলছিল, এইগিলাক একদিনো পিন্ধা নাই। এনেই মই কি লগাই থৈছোঁ এইগিলা নাইয়ে, কালি নাই মিলাও নাই চাব কি লগাই থৈছোঁ। এতিয়া আৰু দুটা আছিল এনেকুৱা নাইয়ে, চিনচি বৰবাদ। আমার বর শখ যে লিপস্টিক লোবো লিপস্টিক লৈ দিছিল নেকি না মামা সাথে দিলে মামি শখ কৰি দে না মামি আপনি শখ কৰি দিয়ে তাই পুরা বাতি থাকে। মামি দিয়ে মামি দিয়ে 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 মামি শখ কৰি দিয়ে মোক মামি দিয়ে মামি দিয়ে মোক লিপষ্টিক লগাই দিয়ে ন। পুরা মাইমাখিনি পুরা চক কৰি দিয়ে পাতি থাকে পুরা গালখান, এইটো তিল লগাই লয় এইটো জুচা বান্ধি লয় ধুনীয়াকৈ পাতি দিয়ে, কিন্তু মোক কিন্তু দিয়ে আৰু মই দিব পৰা আজিকালি আজি আৰু মই বোলো উঠুনকৈ লগাই দিলোঁ আৰু লিপষ্টিক লাষ্ট এইবোৰ ভাল লাগছে। মই দিলোঁ ধুনীয়াকৈ লগাই দিছিলোঁ চক কৈছোঁ চক আমি এতিয়া পু যাম পাপা মই মা পাৰ্কত যাম পাৰ্কত যাম পাৰ্কত যাম পাৰ্কত যাবানে যাম যাম পাৰ্কত। আইনা চাইছে এতিয়া সৰুতে মাইনাই সেই মইতো ভিডিঅ' কেইটামান কাটিছোঁ বহুত বেয়া লাগে, তাই আইনা খান লৈ পেলাই সিন্দুৰ লৈ থাকছিল এতিয়া চব পাহৰি গৈছি কথা কৈছিল আৰু হিন্দু লৈছে গাধি হিন্দু লৈ থাকে। মই মোক লোৱা দেখা পাইছি তাই হিন্দু লৈ থাকে নমা ধুনীয়াকৈ হিন্দু লৈ আছে পাণ ফ্ৰিজত আছে দে। সেইপিনে ভাত পানী খাই ৰেডি, মানে কথাটো হ'ল মানে কি আজি পুৱাই ৰামপুৰত যোৱা কথা আছিল ঘৰত, কিন্তু পুৱাই যোৱা নহ'ল। মানে মোৰ দেউতাৰ এটা বাবু এটা হৈছে হ'লি আমাৰ বোলো আজি ৰিলিজ দিয়া কথা মানে আইচত থৈছে আৰু জলদি চলছিল যোৱাকালি থৈছে মানে ৰিলিজ দে না নেদে হেৰি ইমান ঠিক হোৱা নাছিল। সেইটো কাৰণে চত হ'ল আজি 5 দিন হ'ল। মানে আমাৰ সেই হেৰিত আৰু মুকালমুৱা মেডিকেলত নাৰ্ছবিলাক কিবা বেয়া অসুবিধা হৈছে অলপমান, সেইটো কাৰণে GMCত মানে লিখি দিছিল আৰু তাৰপিছত GMCত আৰু দেউতাই আমাৰ আৰু বাইদেউ ক'লাক কি বোলো GMCত নালাগে, আমাৰ বাইদেউ আগতে এখন মেডিকেলতে চাকৰি কৰিছিল ধীৰেণপাৰাত, সেইপাৰাত ট্ৰেন্সফাৰ হৈ প্ৰমোশ্যন হৈ পিনে GMCত গ'ল। তাৰপিছত বাইদেউক ইয়াতে এনেকৈ ফোন কৰি ক'লাক, খোৱাৰ পিছতে আৰু ছাৰহঁতে ৰখি আছিল আমাৰ ইহঁতক যোৱাৰ লগে লগে ছাৰহঁতে চিজাৰিঙে কৰি দিলাক, যিহঁতে হৈছে আৰু টাইমো হৈছে, সেইটো কাৰণে যোৱাৰ লগে লগে বুঢ়া সিহঁতে ৰখা সময় নাপাল আগে চিজাৰিঙে কৰি দিলাক। তাৰপিছত আৰু 5 দিন হ'ল 5 দিন থাকিল। তাৰপিছত আজি 5 দিনৰ মূৰত ঘৰত আৰু কি জানেনে মেডিকেলত থাকিলে বেমাৰীৰ বেছি বেমাৰী হৈ যায় সেনান হৈ যায়। সেইটো আমাৰ বাবুটো ধুনীয়াকৈ শুই আছে পুৰা বৰদেউতাকৰ গাড়ীত যাই আছে। আৰু এইটো আমাৰ দেউতাৰ চাচুমা আৰু আমাৰ এইটো খুৰী মায়াকে পূৰা আৰু মাইনাই যি মানে ভাল পাইছে চাওকচোন, মাইনাই পূৰা একদম চাই আছে। সিদিনাখনেও মেডিকেলত খবৰ ল'ব গ'লোঁ যে চবে তাই নহয় খুৰাকক ঠেলি ঠেলি দে খুৰাকে নিব বুলি
আমাৰ ঔষধ হেলে দিয়ে আৰু মই মানে একদম ল'ব লাগে বহি পিনে তাইৰ হাহাকাৰ আৰু মানে কি কাকোৱে ল'ব নিদিয়ে। ইপিনে বোলো এহেঁতে বহুত সময় ৰখিছেতো সেইটো কাৰণে বোলো অলপমান চাহকে খাই দিওঁ ৰাস্তাত ৰখি পিনে অলপমান চাহ খাব লৈছোঁ। আৰু ইপিনে কি জানেনে মাইনাই একো তাই খোৱা নাই এনেই উৎপাত কৰি আছে। আৰু এতিয়া যাই পিনে কি কৈছে জানেনে, মই আজি মিঠাই এনে দেখি থাকিলোঁ বোলো ভাল লাগব তাই চাই থাকক। তাই কিন্তু কি জানেনে পোহৰকেইটা দেখা পাই কি মানে যাই আছে সেইখিনি হাত তাত ভৰি দিছে কিন্তু তাই একো এটা নাখালে এনেকৈ থাকে দেখছি না উৎপাত কৰি থাকে।